নাই মই কোকৰাঝাৰ আছিলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিফালে আজি কোকৰাঝাৰত নাইট হল্ড কৰিছে গতিকে এতিয়া মাত্ৰ মই কাৰ্ডছি তেখেতক মানে ইয়াতে আমি লগ পালোঁ মানে কিবা গেষ্ট হাউচত বাকী তেনেকুৱাকৈ নিৰ্বাচন সময় নিৰ্বাচন সময়ত সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়া বা সকলো যিসকল ৰাজনীতি দলৰ ব্যক্তি চবেইতো ব্যস্ত হ'বই লাগিব কাৰণ সেইটোৱে কাম ৰাজনীতি কৰা সকলৰ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই নিৰ্বাচন শেষ হোৱালৈকে তেখেতে সদায় মানে বিজি থাকিব প্ৰচাৰৰ কামত আৰু হিচাপে তেখেতে কাম কৰি আছে নিৰ্বাচন মংগলদৈ ওদালগুৰিত ভাল হোৱা নাই বুলি অলপ শুনিছোঁ বিজেপিৰ পক্ষত কোকৰাঝাৰ কেনেকৈ হ'ব নাই নাই মোৰ সমষ্টি দৰং ওদালগুৰি একদম নিশ্চিত থাকক দৰং ওদালগুৰিত তাত আমাৰ প্ৰাৰ্থী জিকিব কাৰণ মোৰ সমষ্টি মই জানোৱেই আৰু আশে পাশে হিচাপে গম পাই যাওঁ মইতো নিৰ্বাচন বাহিৰত মই প্ৰচাৰ কৰিব নোৱাৰোঁ নাপায় কৰাটো উচিত নহয় গতিকে কিন্তু মই দৰং ওদালগুৰিত যিহেতু মোৰ হোম কনষ্টিটুৱেঞ্চি আছিলে গতিকে তাত মই এজ এ মানে MLA মই তাত ৰাইজৰ লগত নিৰ্বাচনত থাকিব পাৰোঁ কাম কৰিব পাৰোঁ হিচাপে দৰং ওদালগুৰিটো মই সম্পূৰ্ণ জানো তাত 100% জিকিব নাই কোকৰাঝাৰটোত মই ভাবোঁ ঠিক হ'ব কাৰণ এতিয়া যিখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা BTC চৰকাৰে যিবোৰ কাম কৰি আছে সেইটোলৈ ৰাইজে যথেষ্ট উপলব্ধি কৰিছে যে তেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট উন্নয়ন সেইটো লাগে যিটো উন্নয়ন মানুহৰ ব্যক্তিগত জীৱনলৈকে মানে বহুতখিনি উপকাৰ হৈছে আৰু সেইটোৰ কাৰণে মানুহে বিচাৰে যে তেনেকুৱা ধৰণৰ চৰকাৰ বাহাল থাকিব লাগে মই ভাবোঁ সেই হিচাপে সেইটো লাইনটোতে গুচি যাব এইটো মোৰ ব্যক্তিগত চিন্তা বেঞ্জামিনৰ পিছত যিটো আকৌ টকাৰ পিছত মানে খোৱা ভাইৰেল হৈছে তলপাৰ লগাইছে সেইবিলাকতো কেতিয়া ক'ত কাৰ পইচা পায় কাৰ লগত ফটো তোলে যে কোনোবা পইচা পাব কোনোবাই পইচাৰ লগত ফটো তুলি ভাল পায় সেইবিলাকতো আৰু মানে চলিব আৰু ক'ৰবাত তেনেকুৱা ধৰণৰ কিন্তু মই ভাবোঁ তাক লৈ ইমান বিশেষ ভাবিবলগীয়া একো নাই যে কাৰোবাৰ কেতিয়াবা জমনিতে ফটো তোলে কিন্তু আজিকালি যিহেতু ছ'চিয়েল মিডিয়া নিজৰ খুব ভাল বন্ধুৰ লগত ফটোবিলাক তুলিলেও শ্বেয়াৰ কৰিলেও সেইটো বাহিৰতো গুচি যায় গতিকে সেইবোৰ ক'ত কি আছিলে মানে সেইটোৰ লগতো একো নাই আৰু পইচাৰ লগত ফটো তোলাটোনো কি আছে তেওঁৰ জীৱনত মানে মেমৰি কৰি থৈ দিব বিচাৰে পইচা নিজে নাপালেও তো পইচাৰ লগত ফটো তোলাটো